নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি অকণমান দীঘলীয়া এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আচলতে কি হয়, ছোৱালীক স্কুল দিলোঁ ন, সেই গতিকে সময়ে নিমিলিছে। আজি যিহেতু স্কুল নাই, সেই গতিকে ভাবিলোঁ কিয়নো ৰাতিপুৱাৰ পৰা কিনো কৰোঁ সেয়া বোলো দেখুওৱা যাওক। আজি মানুহজনৰ ডিমাণ্ড যে ৰাতিপুৱা ফুলা ৰুটিৰ লগত, শুকান ৰুটিৰ লগত তেখেতে খাব বোলে কঁঠালৰ চব্জি। সেই গতিকে এইফালে ৰুটি বনাই আছোঁ আৰু আনফালে বনাই আছোঁ এয়া কঁঠালৰ মুচি। আৰু এতিয়া যিহেতু কঁঠালৰ মুচিৰ বতৰ, আৰু এনেকুৱা বতৰত যদি আমি এই চব্জিকণ নাখাওঁ নহ'ব জানো। সেই গতিকে বনোৱা গ'ল আৰু এদিন খালোঁ বাৰু, আজি ছেকেণ্ড টাইম খাম। খুব বেছি ভাল লাগে আচলতে কঁঠালৰ চব্জিকণ খাই পেলাই। আৰু চাওকচোন কেনেকুৱা ধুনীয়া হৈছে দেখিবলৈ, আৰু কাৰ কাৰ লোভৰ পানী পৰিছে সেয়া জনাব দেই। আৰু এইফালে ধুনীয়াকৈ হৈ গৈছে আৰু ক'ব লাগিব। বাকী এইফালে মোৰ আজিৰ দিনটো পূৰা কাম, যিহেতু ৰ'দ দিছে আৰু ঘৰতে আছোঁ যিহেতু, সেই গতিকে সপ্তাহটোত যিমানখিনি মেখেলা চাদৰ পিন্ধি যাওঁ ধুই যাওঁ, কিন্তু ৰ'দত মেলা নহয়। সেই গতিকে ধুনীয়াকৈ ৰ'দত দি দিছোঁ, আৰু ৰ'দত মেলি জাপি থ'লে মানে একদম ভাল নালাগে, কিবা সেমেকি থকা যেন লাগে। ৰাতিপুৱাৰ পৰা অকণো আজৰিও হোৱা নাই, এতিয়াও বহুতখিনি কাম বাকী আছে। 10টা বাজিলে আৰু ৰুমৰ অৱস্থা একদমেই বেয়া হৈ আছে। হিমাংগী আজি উঠোঁতে অকণমান দেৰি হ'ল, সেই গতিকে বিচনাখনো পাৰিবলৈ সময় পোৱা নাই। আৰু ফাৰ্ষ্টতে উঠি পেলাই মানে কি হ'ল, ডাঙৰ বেটিক খুৱাই বোৱাই আজৰি কৰি স্কুললৈ পঠিয়াই ল'লোঁ। তাৰ পাছতহে বাকীখিনি কাম কৰা হৈছে। আৰু আজি যিহেতু হিমাংগীৰ স্কুল নাই, সেই গতিকে কামখিনি অকণমান লেজি, নহ'লে 9:30তো স্কুল যাওঁগৈ। সেই গতিকে বাকী এতিয়াও মানে একো হেৰি হোৱা নাই। গা দুবাৰকৈ ধুলোঁ, ইমান বেছি গৰম হৈছে। তাৰ উপৰিও আকৌ এবাৰ গা ধুব আছে, কামখিনি আজৰি হৈ মেলি ধুম। বাকী এতিয়ালৈকে বাৰু একো খোৱা নাই, চাহ খালোঁ মাত্ৰ। মানুহজনে আজি ৰাতিপুৱা বোলে ক'লে কঁঠালৰ চব্জি বনাবা বুলি, সেয়া বনালোঁ। খাই বৈ মেলি আজি যিহেতু শনিবাৰ বজাৰলৈ ওলাই গৈছে চব্জি কেইটামান আনিবলৈ বুলি। আৰু মই বিচনা পাৰি লওঁ। বিচনাৰ অৱস্থা দেখিছেনে, এয়া আঁঠুৱাখন তেনেকৈয়ে হৈয়ে আছে, পাৰিবলৈ পৰা নাই সময়। বাকী আজি যিহেতু স্কুল বন্ধ, ঘৰতে আছোঁ, সেই গতিকে ভাবিলোঁ আজি কিয়নো এটা ভিডিঅ' বনোৱা যাওক। কাৰণ স্কুল যোৱাৰ সময়ছোৱাত ইমানেই বেছি খৰধৰ হয় নহয়, ভিডিঅ' বনোৱা কোনো কথাই নাহে মানে তাত। সেই গতিকে দিনটো আজি কিনো কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই। বাকী বহু দিনৰ মূৰত লং ভিডিঅ' এটা দিছোঁ, অকণ মৰম দিব আৰু এইকেইদিন বিয়া খাই অৱস্থা একদম বেয়া হৈ গৈছে। ইমানেই খাইছোঁ বিয়া, মানে মোৰ আমনি লাগি গৈছে। কিন্তু মানুহবোৰে ইমান হেঁপাহেৰে মাতে এখন বিয়ালৈ তামোল পাণটো দি পেলাই। সেই গতিকে তামোল পাণটো মান ৰাখি পেলাই বিয়া ঘৰলৈ যাওঁ আৰু। বাকী যি কি নহওক, এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, চাই থাকিব। আৰু এইফালে আজি বতৰ চাওক কেনেকুৱা ৰ'দ। আৰু এইফালে আমাৰ অহা বুধবাৰে যিহেতু শহুৰ দেউতাৰ বছৰেকীয়া আছে, সেই গতিকে এইফালে এয়া কি হয়, উখোৱা চাউল জাৰিলে। ওচৰৰ পেহী এগৰাকী আহিছে আৰু আমাৰ কৰি আছে। এইফালে মাৰি চোৱা, হাই কোৱা। হিমাংগী কালাৰ কৰিছে। কি বনাইছে এইটো? মেংগ' বনাইছে। এইফালে তেল চূড়া চাই আছে। আনফালে আমাৰ ডাঙৰ পেহীয়ে ধুনীয়াকৈ আমাৰ কেঁচা পাকঘৰটো মোহাৰি আছে। আৰু এই পাকঘৰটো আমাৰ যে কি বুলি কয়, বেছিকৈ ব্যৱহাৰ কৰা নহয়। যেতিয়া নেকি আমাৰ চিলিণ্ডাৰ শেষ হয়, তেতিয়াহে জুই জ্বলাই ইয়াত ভাত বনোৱা হয়। বাকী যদি ব্যৱহাৰ কৰা নহয় যদিও ধুনীয়াকৈ মুচি মেলি থোৱা হয় বাৰু। কিন্তু এতিয়া বছৰেকীয়া সকাম, সেই গতিকে আকৌ এবাৰ মোহাৰি দিয়া হৈছে। বাকী আনফালে মই এতিয়া বনাব লৈছোঁ কেকৰ অৰ্ডাৰ আছে। আৰু আজি কৈছোঁ নহয়, কামৰ পৰা অকণোৱে আজৰি পোৱা নাই, ইমানেই বেছি কাম ওলাইছে। কি বুলি ঘৰত থাকিলে মানে ইটোৰ পাছত সিটো কিবা কিবি কাম ওলাই থাকে বাৰু। সেয়া এতিয়া আহি গ'লোঁ পাকঘৰতে। এয়া আজি দুপৰীয়া সাজত বনাম পলু। এইখিনি এতিয়া কাটিব লাগিব, কাটি মেলি বাচিম আৰু কেনেকৈ বনাম আপোনালোকক ধুনীয়াকৈ ৰেচিপিটো দিম, চাব। আৰু এইফালে মই এতিয়া কেঁচি সহায়ত ধুনীয়াকৈ লেটাখিনি কি বুলি কয়, বাঁহটোৰ পৰা উলিয়াই লৈছোঁ। আৰু আপোনালোকে পলু বুলি কয় নে লেটা বুলি কয় জনাব। মই দুয়োটাই কওঁ, লেটা বুলি কওঁ, পলু বুলি কওঁ। আৰু ইয়াত চাওকচোন খুব ধুনীয়াকৈ ওলাই গৈছে। আৰু লেটা খাই কোনে কোনে ভাল পায় জনাব। মই অৱশ্যে খাই ভাল পাওঁ, আৰু মোৰ মানুহজনে খাই কিমান বেছি ভাল পায়। সেই গতিকে মই আমাৰ হিমাংগীৰ লগৰ ল'ৰা এটাৰ মাকক মই মানে আনিবলৈ কৈছিলোঁ, যে আছে বুলি কোৱা কাৰণে আনিবলৈ কৈছিলোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজিম ধুনীয়াকৈ
ধুনীয়াকৈ দুফাল কৰি ল'লোঁ। এৰুৱাই পেলাই তাত অকণমান গৰম পানী দি ধুলোঁ। তাৰপাছত দুফাল কৰি দিলোঁ। দুফাল কৰি দিলে মানে কি হয়, তেলখিনি ধুনীয়াকৈ সোমাই যায়, তেতিয়া খাবলৈ বহুত ভাল লাগে। আৰু এতিয়া অলপমান পিঁয়াজ বেছিকৈ দি লগতে জলকীয়া কেইটামান দুফাল কৰি দিছোঁ আৰু অকণমান নিমখ আৰু অকণমান হালধি দি এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু কি ক'বা আৰু কি ধুনীয়া মানে। আৰু এই মানে যোনখিনি মই লেটা ভাজি পেলাই প'ষ্ট দিছিলোঁ হোৱাটছএপত, মানে কিমানহে যে কৈছে মোৰো খাব মন গৈছে, আছে নেকি বুলি তেনেকৈ। বাকী যি কি নহওক, এয়া আমাৰ দুপৰীয়া খানা ৰেডি হৈ গ'ল। এইফালে মগু দালি, তাৰপাছত লগতে ৰাতিপুৱা বনাইছিলোঁ যে কঁঠালৰ চব্জি, লগতে এয়া মছন্দৰী পিটিকা, আৰু এয়া হৈছে লেটা, আৰু এয়াৰ লগতে ভাত। এইখন আকৌ মোৰ থালি নহয় দেই, এইখন হৈছে মানুহজনৰ থালি। ভাত পানী খোৱাৰ পাছত এইফালে আমাৰ ডাঙৰ বেটী মোক সহায় কৰি দিছে, কেক মানে আইচিং কৰিবৰ কাৰণে ক্ৰীমখিনি ফেটি দিছে। আৰু ডাঙৰ বেটীয়ে মোক প্ৰায় সংখ্যক কামতে তাই যে মোক সহায় কৰি দিয়ে ছোৱালীজনীয়ে, মানে না বুলি একো নকয়, যে খুৰী দিয়া মই কৰি দিওঁ তেনেকৈ বুলি কয়। আৰু আজি বনালোঁ এয়া মই এটা ডৰেমন কেক, বহুত দিনৰ মূৰত ডৰেমন কেক বনাইছোঁ। আৰু যেতিয়া মই প্ৰথম কেক বনাইছোঁ তেতিয়া যে কিমান বেছি অৰ্ডাৰ পাইছিলোঁ। কি কেক বনাব লাগিব বুলি সুধিলে মানে ডাইৰেক্ট কয় যে ডৰেমন কেক বনাবা বুলি। বাৰু আপোনালোকৰ কেকটো কেনেকুৱা লাগিছে জনাব। আৰু ৰাতিলৈ আমি আকৌ ওলাই গ'লোঁ এফালে, আৰু দিনটো আজৰি নাই, তথাপিতো ৰাতি জেঠাইহঁতৰ ঘৰলৈ বুলি গৈছিলোঁ। বিহু যিহেতু জেঠাইহঁতৰ একেবাৰে শেষৰখন বিহু, শিলুপঙা বিহু বুলি কয় যে সেয়া। আৰু গৈ পাই এইফালে আপাই ধুনীয়াকৈ চাহ বাকি দিলে আমাক, আৰু এইফালে বিহু পিঠা পনা কিবাকিবি আছে। আৰু এইফালে আমিয়ে প্ৰথম গৈছোঁ, দেৰি হ'ল মানে আমি 4:30 বজাত গৈছোঁ, তেতিয়ালৈকে কোনো অহাই নাছিলে। আজি ঘৰৰ আটাইখিনিয়ে ধুনীয়াকৈ বিহু খাবলৈ মাতিছিলে। এইফালে ডাঙৰ বেটী, মানুহজন, হিমাংগী, আৰু এইফালে জেঠাই চাহ দি আছে, আৰু মই কেমেৰামেন। বাকী এইফালে হিমাংগীক মানে সকলোকে দেখুৱালোঁ যে, হিমাংগী কৈছে মোক কিয় নেদেখুৱালা, দেখুওৱা এনেকৈ বুলি কৈ আছে। আমাৰ খানা বনাই থকা হৈছে। এইফালে আমাৰ সৰু মাহী আহিলে। 3টা ডান্সৰ ক্লাছ কৰি বিয়া গেটৰ পৰা ৰূপাই পাইছোগে, 7টাৰ পৰা 8টাত আকৌ ৰূপাই পৰা বিয়া গেট। কি জীৱন মোৰ। এয়া বনাইছে নেপালী চাটনি, তিল আৰু মটৰ। এইফালে হাঁহৰ মাংস, এইফালে জ্বলা ভাজি বনি আছে, হাঁহ 2টা দেই এয়া। আৰু কিবা কিবি বনিব, আপোনালোকক দেখুৱাম বাৰু। আমি আছোঁ এতিয়া আমাৰ জেঠাইহঁতৰ ঘৰত, যিহেতু আপাহঁতৰ মানে এতিয়া বিহু হৈছেহে, একেবাৰে শেষৰখনৰ বিহু। আৰু এতিয়া ভাত খাই আছে আমাৰ টিকলাসকলে। আৰু আমাৰ আপাহঁতৰ ঘৰত যে ইমান ধুনীয়াকৈ আপাই মানে ফুলনি বাৰীখন সজাই ৰাখিছে। আটাইখিনি ধুনীয়াকৈ কি বুলি কয়, ইনডোৰ প্লেনেই হয়, আপোনালোকক দেখুৱাম চাব হা। ইমান ধুনীয়া আপোনালোকে মানে দেখিলে মানে একদম সঁচাকৈ কৈছোঁ, মনটোৱে ভাল লাগি যাব। আৰু এই পাছফালে আছে, আপাহঁতৰ বাৰু ঘৰ বনোৱা নাই তেনেকৈ, এতিয়া বনাব। এইফালে কাঠ চাঠবোৰ ধুনীয়াকৈ ফালি থোৱা মেলি কৰি আছে, যিহেতু এইফালে অসমমালা ৰাস্তাটো আগফালেদি গৈছে ন, কিমানখিনি মাটি যাব সেয়া নাজানে যে, সেই গতিকে ঘৰ এতিয়া ৰাস্তাটো বনোৱাৰ পাছত ধুনীয়াকৈ বনাব। এইফালে আমাৰ টিকলাসকলে ধুনীয়াকৈ খানা খোৱাত ব্যস্ত। মই অকণমান স্মৃতি সাঁচি ৰাখিব বিচাৰোঁ, সেই গতিকে য'ত গ'লেও নেকি অকণমান হ'লেও ভিডিঅ' কৰি ৰাখোঁ। আৰু দিচাং, পুতুকণ, আমাক কণচেং, লগতে আমি খোৱাও ভিডিঅ' কৰিছিলোঁ, আৰু বেলেগৰ মোবাইলত কৰিছিলোঁ যিহেতু, সেই গতিকে মোৰ সৰু মাহীয়ে ক্লিপকেইটা নিদিলে, সকলোকে দেখুৱাব নহ'ল। এইফালে মানুহজনে পূৰা টপৰাই দি আছে, লগতে এইফালে মোৰ সৰু মহা, আৰু আমিও আছোঁ চাগে। মই, মাহী, মামী, জেঠাই, মা সকলোৱে ধুনীয়াকৈ